Welcome to our YouTube channel ES Assam Paper. আজি তোমালোকৰ সন্মুখত লৈ আহিছো VA ফাৰ্ষ্ট সেমিষ্টাৰৰ যেটো তোমালোকৰ কোৰ সাবজেক্ট আছে এছামিজ তো এছামিজ সাবজেক্টৰ প্ৰথম চেপ্টাৰটো হল যে অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস বাৰ্ষিক আৰু সাহিত্যিক পটভূমি সাহিত্যিক আৰু সাহিত্যিক কৰ্ম এই চেপ্টাৰৰ প্ৰথম চেপ্টাৰটো এটো প্ৰথম গট তো এই চেপ্টাৰৰ আজি তোমালোকৰ 5 মাৰ্ক কোৱেশ্চন আলোচনা কৰিম চমু টকা তো তোমালোকে ফাইনাল এক্সামিনেশনৰ কাৰণে তো তোমালোকে চমু টকাখিনি তোমালোকে ভালকৈ চাই লোৱা তো প্রথম চমু টকা হল যে চমু টকাটো হল যে ভারতীয় আর্য ভাষা ভেরি ইম্পর্টেন্ট কোশ্চেন তো যে ভারতীয় আর্য ভাষাৰ কৰ্ম বিকাশৰ স্তৰক তিনিটা ভাগত ভাগ কৰা হৈছে তো ভাগ তিনিটা হল যে প্ৰাচীন ভাৰতীয় আৰ্য ভাষা মধ্য ভাৰতীয় আৰ্য ভাষা আৰু হেকটো হল যে নব্য ভাৰতীয় আৰ্য ভাষা তো ভাৰতীয় আৰ্য ভাষা কৰ্ম বিকাশৰ তিনিটা স্তৰত ভাগ কৰিছে তো ভাগ তিনিটা তোমালোকে চাই লোৱা আৰু আছে তোমালোকৰ যে প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ সময় খ্ৰীষ্টপূৰ্ব 12 শতিকাৰ পৰা খ্ৰীষ্টপূৰ্ব 6 শতিকালৈ ধৰা হয় আৰু প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ প্ৰথম সাহিত্যিক নিদৰ্শন ঋগ্বেদ তোমালোকে এইখিনি চাই ল'বা তো সম্পূৰ্ণখিনি ক'বলৈ গ'লে ভিডিঅ'টো বেছি দীঘলীয়া হ'ব তো মই জাষ্ট তোমালোকৰ চমুটকাখিনি কৈ দি আছোঁ আৰু অলপ কৈ দি আছোঁ ইম্পৰ্টেণ্টখিনি তো তোমালোকে চাই লোৱা আৰু তোমাৰ প্ৰাচীন ভাৰতীয় আৰ্য ভাষাৰ বাৰ্ষিক আৰু সাহিত্যিক ৰূপ দুটা হ'ল বৌদ্ধিক আৰু সাংস্কৃতিক এই ভাষাটো তোমালোকে চাই ল'বা এই চমুটকাটো ভাৰতীয় আৰ্য ভাষা সম্পূৰ্ণকৈ তোমালোকে ভালকৈ চাই ল'বা ভেরি ইম্পর্টেন্ট আৰু হল তোমালোকৰ দ্বিতীয় নাম্বাৰ চমুটকাটো হল যে তোমালোকৰ বুক পেজ নাম্বাৰ 24 দিয়া আছে চমুটকাটো যে হিম হৰহতি তো ভেরি ইম্পর্টেন্ট এটো যে হিম হৰহতি তো এর তোমালোকে এর আনসারটো চাই লোৱা যে হিম হৰহতিয়ে কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত কাব্য ৰচনা কৰিছিল তো এই কোশ্চেনটো ভেরি ইম্পর্টেন্ট যে হিম হৰহতিয়ে কোন ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতাত কাব্য ৰচনা কৰিছিল তো কোন ৰজা কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণৰ পৃষ্ঠপোষকতা কৰিছিল এই কোশ্চেনটো তোমালোকৰ 2023 এক্সামিনেশন আহিছিল আৰু আছে যে হিম হৰহতিৰ তেওঁ ৰচনা কৰা কাব্য দুখন ক্ৰমে প্ৰসাদ চৰিত্ৰ আৰু হৰগৰি সংবাদ এইটো ইম্পৰ্টেন্ট হয় যে তেওঁৰ ৰচনা কৰা কাব্য দুখন হ'ল যে প্ৰসাদ চৰিত্ৰ আৰু হৰগৰি সংবাদ তো এইবিলাক তোমালোকে চাই লোৱা তো হিম হৰহতি চমু টকা তো ইয়াৰো আছে তো সম্পূৰ্ণকৈ তোমালোকে চাই লোৱা হিম হৰহতিৰ চমু টকাৰ এইবিলাক আছিল চমু টকা তো চমু টকাখিনি তোমালোকে ভালকৈ চাই লোৱা আৰু তোমালোকৰ এই চমু টকাটো তোমালোকৰ পেজ নাম্বাৰ 25 দিয়া আছে তো কিতাপৰ পৰা তোমালোকে চাব পাৰা নহলে ইয়াৰ পৰা চাই ল'বা বইত লিখি লোৱা আৰু হল তোমালোকৰ তৃতীয় নম্বৰ চমু টকাটো হল যে কবিৰত্ন হৰহতি ভেরি ইম্পর্টেন্ট এটো যে কবিৰত্ন হৰহতি তো ইয়াৰ আনসাৰখিনি তোমালোকে চাই লোৱা যে কবিৰত্নৰ হৰহতিৰ চমু টকা যদি লিখিবলৈ আহে তো তোমালোকৰ এইখিনি লিখিব লাগিব তো এইখিনি তোমালোকে ভালকৈ চাই লোৱা ভেরি ইম্পর্টেন্ট এই চমু টকাটো তো চমু টকাটো তোমালোকে সম্পূৰ্ণখিনি ভালকৈ চাই লোৱা আৰু তোমালোকৰ পেজ নাম্বাৰ 26 দিয়া আছে তৃতীয় নাম্বাৰ চমু টকা কবিৰত্ন হৰহতি ভেরি ইম্পর্টেন্ট আৰু আছে তো এই পেজৰ আনটা আছে আনটা হল তোমালোকৰ ভেরি ইম্পর্টেন্ট এটো যে হৰিবৰ বিপ্ৰ এইটো ইম্পৰ্টেন্ট যে হৰিবৰ বিপ্ৰৰ চমু টকা আহিব পাৰে তো ইয়াৰ সেকেন্ড ভালকৈ চাই লোৱা যে হৰিবৰ বিপ্ৰৰ চমু টকাখিনি তোমালোকে চাই লোৱা এইবিলাক আছিল তোমালোকৰ হৰিবৰ বিপ্ৰৰ তোমালোকৰ চমু টকা তো চমু টকাখিনি সম্পূৰ্ণখিনি তুমি চাই লোৱা পেজ নাম্বাৰ 27 দিয়া আছে আৰু ইয়াত দিয়া আছে তোমালোকৰ ভেরি ইম্পৰ্টেন্ট যে হৰিবৰ বিপ্ৰৰ তিনিখন কাব্য ৰচনা কৰিছে তো তিনিখন হল যে লৱকুশৰ যুদ্ধ বৰবৰুৱাৰ যুদ্ধ আৰু তম্বুজদেৱৰ যুদ্ধ এটো তোমালোকৰ শর্ট মার্কৰ আহিব পাৰে শর্ট কোশ্চেন তো এই তিনিটা তোমালোকে ভালকৈ মুখস্থ কৰি থবা যে হৰিবৰ বিপ্ৰৰ কাব্য ৰচনা কৰা দুখন বা এখন কি তো তিনিখন দিয়া আছে তো ইয়াৰ পৰা তোমালোকে লিখি দিবা তো এইটো ইম্পৰ্টেন্ট হয় তো ইয়াৰ সম্পূৰ্ণখিনি আনসাৰ তোমালোকে চাই লোৱা ভেরি ইম্পৰ্টেন্ট এইটো আৰু হল আজিৰ ভিডিও অত্যন্ত গুৰুত্বপূৰ্ণ চমু টকাটো হল যে মাধৱ কুন্দলী তো মাধৱ কুন্দলী চমু টকাটো ইন্টাৰনেল অ্যাসেসমেন্টত আহিছিল 2023 তো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয় তো মাধৱ কুন্দলীৰ চমু টকাটো তোমালোকে চাই লোৱা কি দি আছে তো তোমালোকৰ পেজ নাম্বাৰ 29 দিয়া আছে মাধৱ কুন্দলী চমু টকাটো বুক পেজ নাম্বাৰ হল তোমালোকৰ 29 পেজ কিতাপত দিয়া আছে তো তাৰ পৰা চাই ল'বা নহলে মই দি আছো তো ইয়াৰ পৰা তোমালোকে বহিত লিখি লোৱা এইটো ইম্পৰ্টেন্ট হয় তোমালোকৰ কাৰণে এইবিলাক আছিল মাধৱ কুন্দলীৰ
চমুটকাৰ এনচাৰ তো এনচাৰখিনি তোমালোকে চাই লোৱা ইয়াৰ পৰা তোমালোকে লিখি দিবা ইম্পৰ্টেণ্ট পইণ্টখিনি তোমালোকে ইয়াৰ পৰা লিখি দিবা মাধৱ কন্দলীৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকে ইয়াৰ এনচাৰটো তোমালোকে চাই লোৱা ইয়াৰ পৰা তোমালোকে চাই মেইন পইণ্ট কেইটা তোমালোকে লিখি দিলে হ'ল তোমালোকৰ এই চমুটকাবিলাক তোমালোকৰ 5 মাৰ্কৰ আহিব তো 5 মাৰ্কৰ কাৰণে এইখিনি তোমালোকে লিখিব লাগিব আজিৰ ভিডিঅ'ৰ শেষৰ চমুটকাটো হ'ল যে মোৰ তোমালোকৰ আজি ডিছকাছ কৰিলোঁ 6টা চমুটকা তো 6টা ইম্পৰ্টেণ্ট হয় তো শেষৰ চমুটকাটো হ'ল যে ৰুদ্ৰকন্দলী ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই চমুটকাটো 2023 ইণ্টাৰনেল এছাইনমেণ্টত আহিছিল ৰুদ্ৰকন্দলী তো ৰুদ্ৰকন্দলীৰ তোমালোকে চমুটকাখিনি তোমালোকে চাই লোৱা আৰু তোমালোকৰ কিতাপৰ পেজ নাম্বাৰ 32 দিয়া আছে তো 32ৰ পৰা চাব পৰা নহ'লে মই দি আছোঁ তো ইয়াৰ পৰা চাই লোৱা ই আছিল তোমালোকৰ ৰুদ্ৰকন্দলীৰ চমুটকা তো চমুটকা সম্পূৰ্ণকৈ তোমালোকে চাই লোৱা তোমালোকে চাই পঢ়ি যাবা তোমালোকে এইটো ইম্পৰ্টেণ্ট হয় তোমালোকৰ এক্সামৰ কাৰণে তো এতিয়া চাই লোৱা তোমালোকৰ পেজ নাম্বাৰ 32 আৰু 33 দি আছে ৰুদ্ৰকন্দলী ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো তোমালোকৰ অহা ফাইনেল এক্সামিনেশ্যন 2024ৰ কাৰণে ভেৰি ভেৰি ইম্পৰ্টেণ্ট আজি যিকেইটা ইম্পৰ্টেণ্ট দিলোঁ গোটেইবিলাক ইম্পৰ্টেণ্ট তো তোমালোকে ভালকৈ চাই ল'বা এইবিলাক